গায়ত্ৰী মন্ত্ৰ সৎবুদ্ধিৰ মন্ত্ৰ ওম ভূৰ্ভুৱঃ স্বঃ তৎসবিতুৰ্বৰেণ্যম ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াত। আজিৰ কাহিনী সোণালী জীৱনৰ চাবি। এদিনাখন অভিষেক নিজৰ কাৰ্যালয়ত বহি আছিল। সেই সময়তে তেওঁৰ পুৰণি বন্ধু শৰদ তেওঁৰ কাৰ্যালয়লৈ আহিল আৰু তেওঁ ক'লে, অভিষেক, মই বহুদিনৰ পৰা চাকৰি বিচাৰি আছোঁ, কিন্তু চাকৰি পোৱা নাই। তুমি মোক সহায় কৰিবানে? অভিষেকে শৰদক বহুৱাই লৈ সুধিলে, শৰদ, তুমিতো বিদ্যালয়ত পঢ়িছিলা, তাৰপিছত কি হ'ল? শৰদে ক'লে, হয়, মই বিদ্যালয়ত পঢ়িছিলোঁ, কিন্তু পঢ়াত মনোযোগ দিব পৰা নাছিলোঁ। 10ম শ্ৰেণীৰ বৰ্ডৰ পৰীক্ষাত মই বৰ কম নম্বৰ পালোঁ আৰু পঢ়া এৰি দিবলগীয়া হ'ল। মই আজিলৈকে কোনো চাকৰি পোৱা নাই আৰু মই দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছোঁ। অভিষেকে তেওঁৰ কাৰ্যালয়তে শৰদক পিয়নৰ চাকৰি এটি দিলে আৰু শৰদক ক'লে, তুমি প্ৰতিদিনে এঘণ্টাকৈ বিদ্যালয়লৈ যোৱাৰ ব্যৱস্থা কৰা আৰু শিশুসকলক বিদ্যাৰ মহত্বৰ বিষয়ে কোৱা আৰম্ভ কৰা। শৰদে প্ৰতিদিনে বিদ্যালয়লৈ গৈ শিশুসকলক কোৱা আৰম্ভ কৰিলে, বিদ্যাৰ্থীসকল, এই মনুষ্য জীৱন অতি মূল্যৱান। তোমালোকে যদি ইচ্ছা কৰা, নিজৰ সময়ৰ প্ৰতিটো দিন খটুৱাই নিজৰ জীৱনক সোণালী জীৱন কৰিব পাৰা। আৰু যদি তোমালোকে ইচ্ছা কৰা, তেন্তে নিজৰ সময়ৰ প্ৰতিটো দিন নষ্ট কৰি নিজকে বিপদত পেলাব পাৰা। মোৰ ভুল হৈ গ'ল যে মই মোৰ সময়ৰ সৎব্যৱহাৰ নকৰিলোঁ আৰু সেইবাবে মই আজি বিপদগ্ৰস্ত হৈ আছোঁ। তেওঁ পুনৰ ক'লে, মইনাহঁত, এই জীৱন অতি মহত্বপূৰ্ণ। তোমালোকৰ যি সময় আছে সেয়া পৰশ পাথৰৰ দৰে। যিদৰে পৰশ পাথৰেৰে লোহাক স্পৰ্শ কৰিলে লোহা সোণলৈ ৰূপান্তৰিত হয়, সেইদৰে যদি তোমালোকে সময়ৰূপী পৰশ পাথৰৰ সৎব্যৱহাৰ কৰা, তেন্তে তোমালোকৰ জীৱনো সোণালী জীৱনলৈ ৰূপান্তৰিত হৈ যাব। তেতিয়া মোহন নামৰ ল'ৰাজনে সুধিলে, খুৰাদেউ, মই পঢ়াত চোকা নহয়, মই ভাল নম্বৰ নাপাওঁ, মই বাৰু মোৰ জীৱনক সোণালী জীৱন কৰিব পাৰিমনে? শৰদে ক'লে, পাৰিবা। যদি তুমি আজিৰ পৰাই তোমাৰ সময়ৰ সৎব্যৱহাৰ কৰা, তেন্তে তোমাৰ জীৱনো সোণালী জীৱন হ'ব পাৰে। জীৱনক সোণালী কৰাৰ এটিয়ে মাথোন উপায় আছে, সময়ৰ সৎব্যৱহাৰ। সেইদিনাৰ পৰাই মোহনে নিজৰ সময়ৰ সৎব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে আৰু তেওঁ পিছৰ পৰীক্ষাত ভাল নম্বৰ পালে। সেইবাবে বন্ধুসকল, আপোনালোকে এইটো নিৰ্ণয় কৰিব লাগিব যে আপোনালোকে কাৰ জীৱন বেছি ভাল পায়, নিজৰ সময়ৰ সৎব্যৱহাৰ কৰা অভিষেকৰ নে বিপথে গৈ পিছত শুধৰাই লোৱা মোহনৰ, নে শৰদৰ, যিয়ে নিজৰ সময়ৰ সৎব্যৱহাৰ নকৰি নিজকে নিজে বিপদত পেলালে। আপোনালোকক এটি সাধাৰণ প্ৰশ্ন সুধিব খুজিছোঁ, এই জীৱন কাৰ? আপোনাৰ নে অন্য কাৰোবাৰ? এই সময় কাৰ? আপোনাৰ নে অন্য কাৰোবাৰ? এই সময়ৰ সৎব্যৱহাৰ কৰাটো কাৰ হাতত আছে? আপোনাৰ নে অন্য কাৰোবাৰ? এই সময়ৰ সৎব্যৱহাৰ কৰাৰ বাবে জীৱন শ্ৰেণী কাৰ বাবে গঠন হ'ব? আপোনাৰ বাবে নে আন কাৰোবাৰ বাবে? এতিয়া যিহেতু সকলোখিনিয়েই আপোনাৰ, তেন্তে অপেক্ষা কিহৰ বাবে? সেইবাবে এইটো এটা সুযোগ, সময়ৰ সৎব্যৱহাৰ কৰক, নিজৰ জীৱন সোণালী কৰক। আমাৰ গুৰুদেৱ পণ্ডিত শ্ৰীৰাম আচাৰ্য মহাশয়েও কৈছিল যে অসফলতাই
একে প্ৰতিপন্ন কৰে যে সফলতাৰ প্ৰচেষ্টা সম্পূৰ্ণ মনোযোগেৰে কৰা হোৱা নাছিল। ধন্যবাদ।